আজি যিহেতু মহালয়া আৰু সেইকাৰণে আজি নিৰামিষ ভাত বনালোঁ দুপৰীয়া। নিৰামিষ ভাত থাকিলে অকণমান পনীৰ হ'লে ভাল লাগে, সেইবাবে বনালোঁ নবাবী পনীৰ। আহকচোন মইনো কেনেকৈ বনালোঁ চাওঁ। দুটা ডাঙৰ ডাঙৰ পিঁয়াজ অকণমান মিহিকৈ কাটি লৈছোঁ, অকণমান আদা, নহৰু, 2 চামুচ মগজ আৰু 2 চামুচ কাজু লৈছোঁ। এতিয়া এখন পেনত ভালদৰে এইখিনি ভাজি অকণমান পানী ছটিয়াই সিজাই লৈ এইখিনি ঠাণ্ডা হ'বৰ কাৰণে থৈ দিম। ঠাণ্ডা হোৱাৰ পাছত পেষ্ট বনাম। আৰু তেতিয়ালৈকে মই 2 চামুচ ডাঙৰ দৈ লৈছোঁ। এইখিনি ঘৰতে বনোৱা দৈ আছিলে। 2 চামুচ দৈ লৈ পেলাই দৈখিনি ভালদৰে লৰাই একদম মিহি কৰি লৈছোঁ, যাতে দৈ গোটা একো নাথাকে। এনেকৈ ধুনীয়াকৈ লৰাই মিহি কৰি ল'লোঁ। এতিয়া তাতে অকণমান জিৰা গুড়ি আৰু অকণমান ধনিয়া গুড়ি দি সেইখিনিও ভালদৰে মিহলাই দৈখিনি ৰেডি কৰি থৈ দিম, যিখিনি আমাক পাছত দৰকাৰ হ'ব। এনেদৰে মিলাই দিলোঁ আৰু মিলাই পেলাই ৰেডি হ'ল দৈখিনি আমি ৰেডি কৰি থ'লোঁ। ইফালে আমাৰ কাজু আৰু পিঁয়াজ ভজাখিনি ঠাণ্ডা হ'ল। এতিয়া অকণমান পানী দি পেলাই এইখিনি খুব মিহি এটা পেষ্ট এটা বনাই লওঁ। পেষ্টটো যিমান মিহি হয় ভাল হয় আৰু পানী অকণমান দিলে ধুনীয়াকৈ মিহি হৈ যায়। গতিকে এনেকৈ মিহিকৈ পেষ্ট এটা বনাই ল'লোঁ। আনফালে গেছ জ্বলাই এখন কেৰাহী পাতি 2 চামুচ গৰুৰ ঘি দি তাতে কেইটামান গোটা জিৰা দি দিলোঁ। যেতিয়া জিৰাকেইটা ভালকৈ ফুটিছে বনাই থোৱা পেষ্টখিনি ঢালি অকণমান আমি লৰাই পেলাই ভাজি ল'ম। যিহেতু আগতে ভাজি থোৱাই আছে, গতিকে বেছি ভাজিব নালাগে, অকণমান ভাজিলেই হৈ যাব। এনেদৰে অকণমান ভাজি প্ৰায় 5 মিনিটমান ভাজি ৰেডি কৰি থোৱা দৈখিনি তাতে দি দিলোঁ। দৈখিনি দিয়াৰ আগতে অৱশ্যে জুইটো একদম কম কৰি ল'ব লাগিব। বেছি গৰম জুইত দিলে দৈখিনি ফাটি যাব পাৰে। তাৰপাছত আমি লাহে লাহে মিলাই গোটেই মছলাখিনি মিলাই ল'ম। আৰু এনেকৈ মিলাই লোৱাৰ পাছত 1 কাপ গাখীৰ দিছোঁ। গাখীৰৰ সলনি পানীও দিব পাৰে, কিন্তু গাখীৰ দিলে সোৱাদটো অকণমান ভাল হয়। সেইকাৰণে মই পনীৰ বনালে প্ৰায় গাখীৰেই ব্যৱহাৰ কৰোঁ। এনেকৈ গাখীৰখিনি দি ভালকৈ লাহে লাহে লৰাই ল'ম। জুইটো কিন্তু একদম কমকৈ ৰাখিম, যাতে গাখীৰখিনিও একো ফাটি নাযায়। তাৰপিছত দিলোঁ অকণমান গৰম মছলা আৰু এতিয়া দিম অকণমান নিমখ আমি এতিয়ালৈকে ব্যৱহাৰ কৰা নাই, এতিয়াহে নিমখ অকণমান দিম। আৰু প্ৰয়োজন জোখমতে নিমখখিনি দি ভালদৰে লৰাই অকণমান উতলি আহিলে সৰু সৰুকৈ কাটি থোৱা পনীৰখিনি আমি তাতে এনেকৈ দি দিম। সৰুকৈ কাটি লোৱা পনীৰখিনি দি অকণমান লৰাই দিম। আৰু মই তাতে কেইটামান কিচমিচ দিছিলোঁ। কিচমিচ কেইটামান দিলে ভাল লাগে, অকণমান মিঠা এটা সোৱাদ হয়। খুব বেছিও মিঠা নহয়, কিন্তু অকণমান মিঠা সোৱাদ এটা আহে, মছলাটো বেলেঞ্চ কৰে, গতিকে ভাল লাগে খাবলৈ। সেইকাৰণে কেইটামান কিচমিচ এনেদৰে দি দিলোঁ। দি পেলাই এতিয়া অকণমান উতলিব দিম। আৰু এনেকৈ উতলোতে ওপৰত দি দিলোঁ ভাজি পেলাই গুড়ি কৰি লোৱা কচুৰি মেথি দিলে গোন্ধটো খুব ধুনীয়া লাগে, দেখিবলৈ অকণ ভাল লাগে আৰু গোন্ধটো বিশেষকৈ বেছি ভাল লাগে। তাৰপাছত এনেকৈ 5 মিনিটমান ঢাকি থ'লে আমাৰ নবাবী পনীৰ ৰেডি হৈ যাব। সেয়া হৈ গ'ল আমাৰ পনীৰ। এতিয়া এনেদৰে গৰম ৰুটি নাইবা ভাতৰ লগত, যিহৰ লগত খালেও ভাল লাগে। আমি অৱশ্যে ভাতৰ লগতেই খালোঁ। এয়া হৈছে নবাবী পনীৰ মই বনোৱা ষ্টাইলত।